আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 8ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 15, যাৰ নাম হৈছে শিশু লীলা। চ' ভিডিঅ'টো ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাবা। অ'কে, চ' ভিডিঅ'টো চাই কেনে লাগিল সেইটো ভিডিঅ'টোৰ শেষত নিশ্চয় কমেণ্ট কৰি জনাবা, আৰু প্ৰতিটো নটিফিকেশ্যনৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো চোৱা, কুৱেশ্যন নম্বৰ 1ৰ কত কি কৈছে, শিশু লীলা গোসাঁটি কোনে ৰচনা কৰিছিল? এই শিশু লীলা গোসাঁটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। দ্বিতীয় প্ৰশ্ন কৈছে, শিশু লীলাত কাৰ কথা কোৱা হৈছে? যে শিশু লীলাত শিশু শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। শিশু লীলা বা শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল? যে শিশু কৃষ্ণই বলৰামকে আদি কৰি সমনীয়া গোপাল বালকসকলৰ সৈতে খেলিছিল, মানে গোপীসকলৰ ল'ৰা ছোৱালীৰ লগত খেলিছিল। খেলি থকা সময়ত কৃষ্ণই কি খাইছিল? যে খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল। গোপী শিশুসকলে যশোদাক কি গোচৰ দিছিল? যে গোপী শিশুসকলে যশোদাক শ্ৰীকৃষ্ণই মাটি খাই থকাৰ গোচৰ দিছিল। গোপ বালকসকলৰ কথা শুনি যশোদাই কি কৰিলে? যে গোপ বালকসকলৰ কথা শুনি যশোদাই শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ খঙতে কিয় মাটি খালি বুলি সুধিলে, আৰু কোবাই ছাল ফটাই দিব বুলি ধমক দিলে। পিছত বালকৃষ্ণই মাটি খোৱাৰ কাৰণ ক'বলৈ মুখ মেলোতে যশোদাই তেওঁৰ মুখৰ ভিতৰত গোটেই জগতখন দেখি আচৰিত হৈছিল, মানে গোটেই পৃথিৱী তাতে তাৰ মুখৰ ভিতৰত দেখা পাইছিল। বলাই বুলি কাক কোৱা হৈছে, আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি? যে বলাই বুলি বলৰামক কোৱা হৈছে, আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্কটো ককাই ভায়েকৰ দৰে। কোনে কাক কিয় কৈছিল? যে কোনে কেনে মাটি খাইলি অৰে গোপাল, কোবাই আজি তোৰ ফাৰিব ছাল। উপৰোক্ত কথাফাকি মাতৃ যশোদাই শ্ৰীকৃষ্ণক কৈছিল, আৰু গোৱালসকলে মাতৃ যশোদাক শ্ৰীকৃষ্ণৰ মাটি খোৱা বুলি অভিযোগ দিয়াৰ পিছত তেওঁ শ্ৰীকৃষ্ণক চাবলৈ আহি এনেদৰে কৈছিল। নেক্সট নম্বৰ কি আছে, মাতন্ত কৃষ্ণে যশোদাক চাই মিছা মাতে সবে শুনিও আয়। যে মাতৃ যশোদা যেতিয়া শ্ৰীকৃষ্ণক কিয় মাটি খাইছিল বুলি প্ৰশ্ন কৰিছিল, তাৰ উত্তৰত শ্ৰীকৃষ্ণই উপৰোক্ত কথাষাৰ কৈছিল, মানে যশোদা মাকে যেতিয়া সুধিছিল তেতিয়া কৃষ্ণই কথাষাৰ কৈছিল। তাৰপিছত কি আছে, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে। যশোদা সুন্দৰী দেখান্ত পাছে সমস্ত জগত গৰ্ভতে আছে। কি দেখিবা যে উক্ত কবিতা কথাষাৰি আমাৰ পাঠ্যপুথিৰ অংকুৰণৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। শ্ৰীকৃষ্ণই মাটিত খোৱা প্ৰসংগত উক্ত কথাফাকিৰ অৱতাৰণা কৰা হৈছে। যে শিশু কৃষ্ণই নিজৰ সমনীয়া গোৱালসকলৰ সৈতে খেলি থকা অৱস্থাত সাধাৰণ শিশুৰ দৰেই মাটিৰ লদা মুখলৈ, মানে মাটিৰ টুকুৰা এটা মুখলৈ নি অমৃত সেৱন কৰাৰ দৰে কৰিছিল। কৃষ্ণৰ এই দুষ্টালিৰ কথা গোৱালসকলে মাতৃ যশোদাৰ আগত অভিযোগ কৰি কৈছিল। এই কথা শুনি মাতৃ যশোদাই, মানে কথাটো শুনি মাতৃ যশোদাই শিশু কৃষ্ণৰ ওচৰলৈ আহি কিয় মাটি খাইছে বুলি ধমক দি সুধিছিল। যে কৃষ্ণই ভয় খাই মাতৃ যশোদাক লগৰীয়াসকল মিছাকৈ কোৱা বুলি কৈছিল, আৰু লগতে তেওঁ কৈছিল যে মই কেতিয়াও মাটি মুখত নিদিওঁ। আৰু ইয়াৰ পিছত যশোদাই কৃষ্ণক মুখ মেলি দেখুৱাবলৈ কওঁতে মুখৰ ভিতৰত সমস্ত জগতখন দেখি আচৰিত হৈছিল, আৰু গোটেই জগতখন শ্ৰীকৃষ্ণৰ গৰ্ভতে আছে তাকে বুজি উঠিছিল। 4 নম্বৰ প্ৰশ্ন কি হৈছে, খালী অংশত শব্দ ভৰোৱা। এতিয়া চোৱা, খালী অংশ দিয়া আছে যিটো, তাতে শব্দ ভৰাই দিবা। কিতাপত দিয়া আছে, কিতাপত লগে লগে এইটো ফিল কৰি দিয়া। যে যত গোপী শিশু বলাই আদি সবে, ইয়াতে লিখিবা ভৈল গয়ে কৃষ্ণৰ বাদী। যশোদাৰ আগে দিল খল খাইলন্ত কৃষ্ণকে, কৃষ্ণ মাটি একদল। শুনিয়া কৃষ্ণৰ হাৰিল মাত চাক্ষু টেৰ কৰি মাবক চান্ত। ভয়তে যেন কাম্পে হাত ভৰি যশোদা দেখে পুত্ৰ গৈল দৌৰি। ঠিক আছে, তো ইয়াতে যিখিনি মই বোল্ড কৰি দিছোঁ এইখিনি কি আছে, খালী ঠাই আছিল, এই খালী ঠাইখিনি বহাই দিয়া হৈছে। তুমি তোমাৰ বক্সত নাইবা কপিত লিখি লোৱা। এতিয়া কি হৈছে, শিশুলীলা কথাটিৰ গদ্য ৰূপত লিখা, নাইবা এইটোক শিশুলীলা কবিতাটিৰ মূল ভাৱ লিখা বা শিশুলীলা কবিতাটিৰ সাৰাংশ লিখা। এনেকুৱা 3 ধৰণৰ কুৱেশ্যন আহিলে এটা এনচাৰ আমি লিখি দিম। তো কি লিখিবা, যে বালক কৃষ্ণই ব্ৰজধামৰ শিশুবিলাকৰ আৰু ককায়েক বলৰামৰ লগত খেলি আছিল। শ্ৰীকৃষ্ণই মাটি খোৱা বুলি শিশুসকলে যশোদাৰ আগত লগাই দিলে। এই কথা শুনি যশোদাই পুতেকৰ হাত ধৰি ক'লে, তই মাটি কিয় খাইছিলি? তোক আজি মই কোৱাই পিঠিৰ ছাল ছিঙিম। সেই কথা শুনি কৃষ্ণই ভয় খাই কঁপিবলৈ ধৰিছে, আৰু মাকক কেৰাহীকৈ চাইছে, মানে অকণমান বেকাকৈ চাইছে। কৃষ্ণই ক'লে, মই মাটি খোৱা নাই। তাৰ উত্তৰত যশোদাই ক'লে, তোৰ ককায়েকৰ বল ভদ্ৰ আৰু লগৰবোৰে কি মিছা কথা ক'ব নেকি? কৃষ্ণই ক'লে, মই মাটি খোৱা নাই।
শিশুসকলে আৰু দাদাই মিছা কথা কৈছে। যে যশোদাই ক'লে যে তই মাটি খোৱা নাই, তোৰ মুখখন মেলি দে মই চাওঁ। কৃষ্ণই নিজৰ মুখখন মেলি দিলে আৰু কৃষ্ণৰ মুখখন দেখি যশোদাই হতভম্ব হৈ ৰৈ গোটেই জগতখন কৃষ্ণৰ মুখত ভিতৰি আছে। মানে গোটেই জগতখন কৃষ্ণৰ মুখত দেখা পাইছে। এইখিনি কবিতাটোৰ গদ্যৰূপ বা এইখিনি কবিতাটোৰ সাৰাংশ বা এইখিনি কবিতাটোৰ মূল ভাৱ। অ'কে, এতিয়া 6 নম্বৰ প্ৰশ্ন কি হৈছে? তলৰ পদ ফাঁকি পৰা আৰু আধুনিক অসমীয়ালৈ গদ্যলৈ ৰূপত লিখা। আধুনিক অসমীয়াত লিখিব লাগে। শুনিয়া যশোদা সুন্দৰী হাঁহি পুত্ৰৰ হাত ধৰিলা আসি, কেনে মাটি খাইলি অৰে গোপাল কোবাই আজি তোৰ ফাৰিব চাল। আধুনিক ৰূপ কি? যে গোপ বালকসকলৰ কথা শুনি যশোদাই হাঁহি পুত্ৰৰ হাত ধৰিলেহি আৰু ক'লে, হেৰা গোপাল তই কিয় মাটি খালি, কোবাই আজি তোৰ ছাল ছিঙিম। যে সেইদৰে, ঠিক আছে, সেইদৰে তলৰ পদ ফাঁকি পৰা আৰু অৰ্থ প্ৰকাশ হোৱাকৈ আধুনিক অসমীয়াত গদ্যৰ ৰূপত লিখা। যে যত গোপ শিশু বলাই আদি সবে বৈল গয়া কৃষ্ণবাদী। ইয়াৰ অৰ্থ কি? যে বলৰামে আদি কৰি যিমান গোপ শিশু আছিল সকলোৱে কৃষ্ণৰ কথাত ভুল গৈছিল, মানে চব পাহৰি গৈছিল। শুনিয়া কৃষ্ণ হাৰিল মাত, চক্ষু টেৰ কৰি মাবক শান্ত, ভয়তে যেন কাম্পে হাত ভৰি, যশোদা দেখে পুত্ৰ গৈল দৌৰি। যে শুনি কৃষ্ণৰ মুখত মাত হাৰিল আৰু চকু টেৰা কৰি মাকৰ ফালে চালে আৰু যশোদাক দেখি কৃষ্ণই ভয় খালে আৰু ভয়তে যেন হাত ভৰি কঁপিবলৈ ধৰিলে। তলৰ শব্দবোৰৰ আধুনিক অসমীয়া ৰূপ লিখা। উদাহৰণ হাসি বা হাঁহি। চাক্ষু মানে চকু, মাতন্ত মানে মাতিলে, মাবক মানে মাকক, প্ৰকাশিয়া মানে প্ৰকাশ্য কৰিলে, ফাৰিব মানে ফটাব, শুনিয়া মানে শুনি, টেৰ মানে তেৰা বা বেকাকি, মানে বেকাকে চোৱা বা তেৰাকে চোৱা, সমস্ত মানে গোটেই বা সমগ্ৰ, সুদন্ত মানে সুধিলে, কাম্পে মানে কপি। এতিয়া বিপৰীত শব্দ লিখা। সুন্দৰী মানে কুৎসিত অসুন্দৰী, পুত্ৰ পুত্ৰী বা কন্যা, ভাই ভনী বা ককাই, আই বোপাই, দাদা বাইদেউ, নাৰী পুৰুষ। এতিয়া ধ্বনি মিল থকা পাঠৰ পৰা বিচাৰি উলিয়াব লাগে। মানে উচ্চাৰণ কৰোঁতে আমি যাতে শুনোতে একে শুনো। হৰি ধৰি একে শুনা গৈছে, আদি বাদী একে শুনা গৈছে, খল একেদল শুনা গৈছে একে, হাসি আশি একে শুনা গৈছে, ভৰি দৰি, চাই ভাই, মাটি খাটি, মাটি আতি, পাছে আছে, ব্যথা কথা। এতিয়া তলৰ পদকেইটা ফাঁকি লৈ মন কৰা। যে কেনে মাটি খাইলি অৰে গোপাল, কিয় মাটি খাইলি সুদন্ত কথা। এই বাক্য দুটা প্ৰশ্ন সোধাতে বুজাইছে যে সেইদৰে আধুনিক অসমীয়া ভাষাটো কোনে কেনেকে কিয় আৰু কি ক'লে কেতিয়া আদি শব্দবোৰ ব্যৱহাৰ কৰি প্ৰশ্নবোধ বাক্য গঠন কৰা হয়। উদাহৰণত দিয়াৰ দৰে তলৰ প্ৰশ্নবোৰৰ বাক্য লৈ দিয়া। এতিয়া কি কৰিব লাগে? বাক্যত ল'ব লাগে। নিজৰাই ভাত ৰান্ধিছে, কেনে ভাত ৰান্ধিছে, কোনে ভাত ৰান্ধিছে, তেওঁলোকে বাছেৰে স্কুললৈ যায়। মানে এইটো কি কৰিব লাগে? প্ৰশ্ন বনাব লাগে, প্ৰশ্নবোধক বাক্য লৈ নিয়া। যে নিজৰাই ভাত বনাইছে, কোনে ভাত বনাইছে? যে নিজৰাই ভাত বনাইছে। তোমাক যদি এইটো কুৱেশ্যন এইটো এনচাৰ দিবা, হয় না নাই? সেইটো বনাব দিছে ইয়াতে। তেওঁলোকে বাছেৰে স্কুললৈ যায়, তেওঁলোকে কিহেৰে স্কুললৈ যায়? আমি বল খেলো, কোনে বল খেলে? আমি বল খেলো। বা এইটো কেনেকৈ লিখিব পাৰা? আমি কি খেলো? আমি বল খেলো। জ্বৰ উঠাৰ বাবে বিমল স্কুললৈ যোৱা নাই। বিমল স্কুললৈ কিয় যোৱা নাই? জ্বৰ উঠাৰ বাবে। ৰতন দিল্লীলৈ গৈছিল, ৰতন কলৈ গৈছিল? মই 4 বজাত ঘৰ পামহি, তুমি কেই বজাত ঘৰ পাবাহি? সি গান গাই আছে, সি কি কৰি আছে? প্ৰশ্নবোধক হৈ গ'ল। এতিয়া চোৱা নেক্সট কি আছে? খাইলন্ত দেখন্ত মাতন্ত চান্দ আদি শব্দকেইটাৰ একোটা কাম কৰা বুজাইছে। আৰু ইতিমধ্যে তোমালোকে কোনো কাম কৰা, হোৱা বা নোহোৱা, থকা বা নথকা আদি বুজোৱা পদক ক্ৰিয়াপদ বুলি জানি আহিছা। পাঠটোৰ পৰা এনেধৰণৰ কাম সম্পাদন কৰা নকৰা পদকেইটা বাছি উলিয়া। কি লিখিবা? কৰন্ত খাইলন্ত চুলিয়া খাইলি, ফৰিব হাৰিল কম্প সুদন্ত, চাহন্তে শান্ত গৈল। অ'কে, আৰু লগতে মাতন্ত লিখিব পাৰা। এতিয়া চোৱা নেক্সট 12 নম্বৰ প্ৰশ্ন কি হৈছে? তলৰ শব্দবোৰৰ ভিন ভিন অৰ্থ দিয়া আছে, অৰ্থ প্ৰকাশ হোৱাকৈ শব্দবোৰ বাক্য ৰচনা কৰা। যে দল, লদা বা দলি মানে এটা গোট। যে মাটি দল মুখলৈ নিবলৈ লওঁতে কেঁচুৱাটোক মাকে দেখা পালে। মানে এইটো খণ্ড বুজাইছে, এটা পাৰ্ট বুজাইছে বা এটা দল এটা বুজাইছে। নেক্সট আছে কি? দল। যে সমূহ বা জাক, যে তেওঁলোকৰ দলটো বিয়ানাম প্ৰতিযোগিতাত প্ৰথম হৈছিল।
এটা দল থাকে ন, গান গোৱাৰ বা ফুটবল খেলা, ক্ৰিকেট খেলা। বাদী, ফাঁকি বা মিছা ভাও। শ্ৰীকৃষ্ণৰ বাদীত সকলো ভুল গৈছিল। নেক্সট আছে কি বাদী, মানে কওঁতা বা প্ৰকাশ কৰোঁতা। ৰজাৰ আগত কথাটোৰ বাদী আছিল, বাদী তেওৰেই আছিল, প্ৰকাশ কৰা আছিল, মানে ৰজাৰ আগত তেওঁই কথা কৈছিল। ঘাটি, মানে দায়, জাগৰ বা মিছা অপৰাধ। কি ঘাটিত তেওঁলোকে জেল খাটিব লগা হৈছিল, কোনেও বুজিব পৰা নাছিল। নেক্সট আছে ঘাটি। ঘাটি মানে কি পাহাৰৰ ঠাই, আড্ডা বা চকী, চাৰিআলিৰ আড্ডা যি হয় এইটো ঘাটি বুলি কয়। জুইৰ ঘাটিত সকলোৱে ৰং ৰহিছেৰে এসাঁজ খাইছিল। ঠিক আছে, চ' এইটো ভিডিঅ'ত ক্লাছ 9ৰ চেপ্টাৰ নাম্বাৰ 15 যাৰ নাম হৈছে শিহুলীলা, গোটেইখিনি পাৰ্ট ভিত্তিক প্ৰশ্ন আলোচনা কৰিলোঁ। এইটো আছিল ক্লাছ 8ৰ এছামিছৰ লাষ্ট চেপ্টাৰ। চ' গোটেইখিনি এটা এটাকৈ আলোচনা কৰিছোঁ। লাষ্ট বুলি এইটো নাভাবিবা যে চেনেলটো ছাবস্ক্ৰাইব নকৰোঁ বা অলৰেডি ছাবস্ক্ৰাইব কৰিছোঁ, তেতিয়াহ'লে ভাল কথা। কিয়নো ইয়াতে কেৱল আছামিজ বুলি নহয়, ইয়াতে আছামিজ, ইংলিছ, হিন্দী, মেথছ চব পাই যাবা। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে ক্লাছ 10ৰ বাবে যাতে সুবিধা হয় সেইটো কথা মনত ৰাখিবা। ঠিক আছে, কাৰণ ক্লাছ 10ৰ যিখিনি চিলেবাছ আছে সেইখিনি এইটো ভিডিঅ'তে পাই যাবা। চ' নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। ঠিক আছে, ধন্যবাদ।